সাংস্কৃতিক ঐতিহ্যৰ দেশ অসম। প্ৰাচীন সাংস্কৃতিক পৰম্পৰাৰে চহকী ভাৰতৰ অন্যতম অংগৰাজ্য অসমতো পৌৰাণিক কালৰ পৰাই বাদ্যযন্ত্ৰ ব্যৱহৃত হৈ আহিছে। বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সংমিশ্ৰণত ভাৰতৰ পূব দিশত গঢ় লৈ উঠা জাতিটোৱে বিশ্বত এদিন অসমীয়া জাতি বা অসমীয়া সমাজ বুলি পৰিচয় লাভ কৰে। লাহে লাহে বিশ্ব ভাতৃত্বৰ প্ৰেমৰ দোলডালে গোটেই অসমীয়া সমাজখনক ছাতি ধৰাত পূৰ্বৰ থলুৱা সংস্কৃতিত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় ঘটায়। বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা অসমীয়া কৃষ্টিত ৰহণ চৰাইছে অতি পৌৰাণিক কালৰ পৰা ব্যৱহৃত হৈ অহা বাদ্যযন্ত্ৰসমূহে। অসমত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ অতি পুৰণি। বৈদিক যুগৰ পৰা এই বাদ্যযন্ত্ৰ ব্যৱহাৰ হোৱাৰ কথা জনা যায়। মাধৱ কন্দলী ৰামায়ণত বাদ্যযন্ত্ৰৰ সম্বন্ধে উল্লেখ আছে, বহুতো পোৱা যায়। ৰাজবংশাৱলীতো পোৱা যায়। আকৌ সচিত্ৰ ভাগৱত আদিকে সচিত্ৰ ৰামায়ণ এনেধৰণৰ পুথিবিলাকতো সেই যে বাদ্যযন্ত্ৰ বা অন্যান্য কিবা অলংকাৰ আদি আছিল সেইবিলাক পোৱা যায়। প্ৰাচীন সংস্কৃতিৰ কথা ক'বলৈ যাওঁতে খ্ৰীষ্টীয় সপ্তম অষ্টম আৰু নৱম শতিকাত যিখিনি প্ৰাচীন শিলালিপি বা তাম্ৰলিপি উদ্ধাৰ হৈছে আৰু বিভিন্ন মঠ মন্দিৰত সচিত্ৰৰ যিবিলাক দেৱ দেৱতাৰ ছবি পোৱা গৈছে, সেইবিলাকৰ পৰা আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে প্ৰাচীন কালতো বিভিন্ন প্ৰয়োজনত বিভিন্ন বাদ্যৰ প্ৰয়োজনত ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সংস্কৃতিৰ কথা লৈ আহোঁতে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতিমূলক যিবিলাক বাদ্য সেইবিলাক একেঠাই কৰি অসমীয়া বৃহৎ সংস্কৃতিক জন্ম দিয়া হৈছে। আৰু এই ক্ষেত্ৰত আমি মাধৱ কন্দলীৰ ৰামায়ণ বা বিভিন্ন সচিত্ৰ পুথি যিবিলাক প্ৰাচীন কালৰ পোৱা গৈছে সেইবিলাকত আমি বিভিন্ন বাদ্যৰ কথা আমি আভাস পাওঁ। সেইখিনিক লৈ আমি গৌৰৱ কৰিবৰ থল আছে। বাদ্যযন্ত্ৰবিলাকক চাৰিটা ভাগত বিভক্ত কৰা হয়, যেনে তৎ বা তন্ত্ৰীযুক্ত বাদ্য, বিতত বা অৱনদ্ধ বাদ্যযন্ত্ৰ, সুখীৰ আৰু ঝংকাৰ বা ঘন বাদ্যযন্ত্ৰ। ৰেপনিৰে ৰেপি কিম্বা টকৰিয়াই স্পন্দন তোলা বাদ্যসমূহক তৎবাদ্য বোলা হয়। বীণা, টোকাৰী, দোতৰা আদি তাঁৰ বাদ্যসমূহেই এই শ্ৰেণীৰ বাদ্য। অসমৰ অন্যতম লোকবাদ্য যি প্ৰাচীন কালৰ পৰাই প্ৰচলিত হৈ আহিছে, ইয়ে হৈছে বীণা। তন্ত্ৰীযুক্ত বাদ্যসমূহৰ ভিতৰত টোকাৰী, দোতৰা, একতাৰা আদি বাদ্যযন্ত্ৰসমূহৰ প্ৰায়োগিক দিশ অতিকৈ উল্লেখনীয়। তৎবাদ্যৰ শ্ৰেণীভুক্ত বীণা আজিও অসমীয়া সমাজত সমাদৃত হৈ আহিছে আৰু অসমীয়া সংগীত ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এ কালচাৰেল হিষ্ট্ৰী অফ আছাম পুথিত তেজপুৰ, শিৱসাগৰ, কামাখ্যা মন্দিৰৰ পুৰণি মূৰ্তিৰ হাতত বীণাৰ ছবি থকা দেখা যায়। সেয়ে প্ৰাচীন কালৰে পৰাই যে অসমত তন্ত্ৰীযুক্ত বাদ্যৰ ব্যৱহাৰ তথা প্ৰচলন আছিল তাক অনুমান কৰিব পৰা যায়। প্ৰাচীন কালত অসমত বিভিন্ন প্ৰকাৰৰ বীণা পোৱা গৈছিল। তাৰেই ভিতৰত ৰুদ্ৰবীণা, ৰামবীণা, ভূমিবীণা আদিয়ে আছিল অন্যতম।
টোকাৰী হৈছে বীণৰ অনুৰূপ তাঁৰ বাদ্যযন্ত্ৰ। বীণত মুগা সূতাৰ বটিয়াত ঘোঁৰাফানৰ ৰেপনিৰে শব্দ কৰা হয়, কিন্তু টোকাৰীত তাঁৰত বা ৰছীত আঙুলিত লোৱা একোটা সৰু গুটি বা মাৰিতে টকৰিয়াই বজোৱা হয়। টোকাৰী গীত হৈছে অসমীয়া জীৱন সমাজৰ এক সঁচা দাপোন স্বৰূপ। টোকাৰীৰ গ্ৰাম্য সংস্কৰণ হয় লাও টোকাৰী। বিশেষকৈ দেহ বিচাৰৰ গীত গাওঁতে লাও টোকাৰী ব্যৱহাৰ কৰে। অসমীয়া লোকসংগীতৰ প্ৰসাৰৰ ক্ষেত্ৰত টোকাৰী গীতে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে, কিয়নো অসমৰ গাঁৱে ভূঞে চহৰে নগৰে লোকসংগীতৰ প্ৰসাৰৰ ক্ষেত্ৰত টোকাৰী গীতে অসমৰ সংগীতপ্ৰেমী ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। কাৰণ আজিৰ অসমৰ যুৱ প্ৰজন্ময়ো টোকাৰী গীতৰ মাদকতাক শ্ৰদ্ধা কৰা পৰিলক্ষিত হৈছে। অসমৰ আন এবিধ বীণৰ অনুৰূপ তাঁৰ বাদ্য, যি বহুলভাৱে ব্যৱহৃত হৈ আহিছে আৰু যি আজিও অসমীয়া লোকসংগীতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে, ই হৈছে দোতৰা। বিশেষভাৱে লোকসংগীতত প্ৰয়োগ কৰা দেখা যায়। বৃন্দাবনে বনে সুৰে নাৰায়ণে মাথাতে ময়ূৰৰ পাখি মকৰ কুণ্ডল কৰে জল মন মুখে মনোহৰ হাতী মুখে মনোহৰ বৃন্দাবনে বনে। অসমীয়া লোকসংগীতত ব্যৱহাৰ হোৱা এক অন্যতম তাঁৰ বাদ্য হৈছে এক তাল। মাথাতে ময়ূৰৰ পাখি। টোকাৰীটো আমাৰ এটা গুৰি চামৰা আৰু এইটো কাঠৰ এটুকুৰা কাটি আমি চুচি কাটি বনাইছোঁ। ইয়াৰ 4-5টা শলাৰে আমি বাঁহৰ শলা বনাই প্লাষ্টিকৰ সূতাৰে লগাই ইয়াত বজোৱা হয়। আৰু ইয়াত ঘোঁৰা দৰকাৰ হয়, এটা ঘোঁৰা বনোৱা হয়। এইটুকুৰা সামান্য কাঠ, এই কাঠটুকুৰা কাটি আমি বনাওঁ আৰু এটা মহোহিং লৈ আমি তাক বজাওঁ। বীণখন আপোনাৰ এটা নাৰিকলৰ এটা খোলা, ইয়াত আমাৰ এটা এঠাৰ তৈয়াৰী কৰি ইয়াত লগোৱা হৈছে। আৰু ইয়াৰ এডাল যিডাল আমাৰ বজোৱা এডাল আমাৰ মুগা সূতাৰ বনাইছোঁ। আৰু ইয়াৰ যিডাল ৰেপনি, এইডাল হ'ল আমাৰ ঘোঁৰাৰ ফান। এইডাল বাঁহৰ এডাল শলা লৈ ইয়াত বান্ধি ইমূৰত বান্ধি আমি ইয়াত বজোৱা হয়। দোতৰাৰ বিষয় লৈ আপোনাৰ ইয়াত এটুকুৰা কাঠ, কঁঠাল কাঠৰ বনাইছোঁ। আৰু এইটো এটা গুৰি চামৰা, ইয়াত 4 স্কোৱাৰ গজা এডাল মাৰি ইয়াত চামৰাটো লগাই দিয়া হ'ল। আৰু ইয়াৰ 5ডাল প্লাষ্টিকৰ সূতাৰে 5টা গুণা কাটি বনোৱা হৈছে। ইয়াত মহোহিঙৰ এটা লৈছোঁ আৰু এটা ঘোঁৰা বনাই ইয়াত কাঠৰ এটুকুৰা বনাই ইয়াত বজোৱা হৈছে। ইয়াৰ পিছতে আহিলে বিতত বাদ্য বা অৱনদ্ধ বা আনদ্ধ বাদ্যও বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ দুইমূৰে চালেৰে চাৱনি কৰি লোৱা হয়, ইয়াকে বিতত বাদ্য বোলে। তাৰ ভিতৰত ঢোল, খোল, মৃদংগ আদিয়েই প্ৰধান।
ঢোল বাদ্য অসমৰ সংস্কৃতিৰ এক অনবদ্য উপাদান। ঢোল বাদ্যৰ দৰে আন কোনো বাদ্যই অসমীয়া মানুহৰ চিত উৎফুল্লিত কৰি তুলিব নোৱাৰে। বহাগ মাহত উজনি অসমত ঢোলৰ মাত শুনিলে ডেকা বুঢ়া, ল'ৰা ছোৱালী, বোৱাৰী সকলোৰে দেহ ৰাইজাই পৰে। বিভিন্ন জনজাতি অজনজাতিৰ লোক উৎসৱত মাংগলিক কাৰ্যত নৃত্য গীতৰ আনুষংগিক ৰূপে ঢোল বাদ্য এক জনপ্ৰিয় আৰু ঐতিহ্যমণ্ডিত পৰম্পৰা আছে। ঢোলত ওজাহাতৰ চেও বজোৱাজনক ওজাহাতৰ ঢুলীয়া বা ওজা বুলিয়ে জনা যায়। ঢোল বাদ্য জনগোষ্ঠী বিশেষে কুহল, দুন্দুভি, দিত্তিম, ডংক আদি নামেৰেও জনাজাত। বিহু ঢোল বা ওজা ঢোল কঁঠাল কাঠৰ খোলা ওজা ঢোলৰ বাবে উপযুক্ত। সোঁফালৰ ছালখনৰ পোনে পোনে ডিমাত লাগি নাথাকিবলৈ ডিমাত খোপ কাটি ফৰিঙা লগোৱা হয়। ডিমাটোৰ ডাঠ আধা ইঞ্চিতকৈ সামান্য বেছি হ'ব লাগে আৰু দীঘল হ'ব লাগে এহাত এমুঠন। বাওঁফালৰ মুখখনতকৈ সোঁফালৰ মুখখনৰ পৰিধি অলপ সৰু। বাওঁফালৰ মুখখনক তালি আৰু সোঁফালৰ মুখখনক কোবনি বোলা হয়। ঢোল বাদ্যৰ সাধাৰণ বৈশিষ্ট্য হ'ল মাটি, কাঠ বা ধাতুৰে নিৰ্মিত এটা মূৰ বা দুয়োটা মূৰ মুকলি একোটা চুঙাৰ মুখখন চৰ্মৰে আবৃত্ত কৰি দিয়া হয়। এই চৰ্মত হাতেৰে বা মাৰিৰে কোবাই শব্দ উলিওৱা হয়। খোলাটো হ'ব লাগে কঁঠাল কাঠৰ আৰু ছালটো লাগে গৰু ছাল। আৰু এইটো এতিয়া যিটো কৰিছে এইটো দবনি বুলি কয়, এইটো দবনি কৰা। ইয়াৰ ওপৰত আৰু এটা ছাল লাগিব, সেইটো ছাল কাটনি বুলি কয়। ওপৰত যিটো কাটি পেলোৱা যায় সেইটো কাটনি বুলি কয়। তাৰ ওপৰত আকৌ মলুৱা গুঠিব লাগিব। মলুৱাটো গুঠি তাৰপাছত মলুৱা তাৰপাছত আৰু কোবনি লগাব লাগিব। তলফালতো কোবনি বুলি কয়, যিটো মাৰিয়ে কোবাই সেইটো কোবনি বুলি কয়। তাৰপাছত বৌতি ভৰাব লাগিব। বৌতিটো সেই গৰু ছালৰে হয়। বৌতিটো ভৰালে মানে তেতিয়া টানি টানি তাক আপোনাৰ মাতটো উলিয়াব পাৰি। ভাৰতৰ সংগীত শাস্ত্ৰত 4 প্ৰকাৰ বাদ্যযন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে। ঢোল তাৰ ভিতৰতে আনদ্ধ যন্ত্ৰৰ অন্তৰ্গত। ছালেৰে চাই লোৱা বাদ্যযন্ত্ৰবিলাককে আনদ্ধ যন্ত্ৰ বোলে। ঢোল তাৰে অন্তৰ্গত। ঢোল মঙহাল আঙুলিৰে 28-29 আঙুলমান দীঘল কঁঠাল কাঠৰ বা চাম কাঠৰ কুণ্ডত দি তৈয়াৰ কৰা হয়। ঘূৰণীয়া এটা বাদ্য, দুইফালে তাক ছালেৰে চোৱা হয়। মূলতঃ ঢোল কি বুলি ক'লে এইখিনি কথাই ক'ব পাৰি। আমাৰ ইয়াত বহুদিনৰ আগৰ পৰাই ঢোলৰ প্ৰচলন হৈছে। মাধৱ কন্দলীৰ ৰামায়ণতো ঢোলৰ কথা উল্লেখ আছে। সূৰ্যশ্বৰী দৈৱজ্ঞৰ গ্ৰন্থতো আছে। আমাৰ গুৰুজনাৰ কীৰ্তন পুথিতো ঢোলৰ উল্লেখ পোৱা যায়। বিভিন্ন নামেৰে সি বিভিন্ন সময়ত প্ৰচলিত হৈ আহিছে। আমি এতিয়া গঢ়ৰ যিটো ঢোল পাইছোঁ হওক, এই ঢোলটো আচলতে টাইসকলৰ লগত অহা বুলি অনুমান কৰা যায়। টাই গোষ্ঠীৰ মানুহ যেতিয়া আমাৰ ইয়ালৈ আহিছিল ত্ৰয়োদশ শতিকাত, তেতিয়াৰ পৰাই এই ঢোলটোৰ এটা ধাৰাবাহিকতা ৰক্ষা কৰা হৈছে। আৰু আজিৰ গঢ়ৰ ঢোলটো আমি আচলতে টাই সংস্কৃতিৰ পৰাই পাইছোঁ। অসমৰ লোকসংস্কৃতিৰ এক অবিচ্ছেদ্য অংগৰূপে ব্যৱহাৰ হোৱা ঢোলজাতীয় বাদ্যটিয়ে হৈছে মৃদং।
অসমীয়া সমাজৰ ধৰ্মীয় অনুষ্ঠানত মৃদংগৰ ব্যৱহাৰ হোৱা দেখা পোৱা যায়। খোল হৈছে অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। অৱনদ্ধ শ্ৰেণীভুক্ত বাদ্যযন্ত্ৰৰ ভিতৰত খোল, নাগাৰা, দবা, ডগৰ আদি বাদ্যযন্ত্ৰসমূহ সাধাৰণতে অসমীয়া সমাজৰ ধৰ্মীয় অনুষ্ঠান আৰু লোকসংগীতত ব্যৱহাৰ হোৱা দেখা যায়। তাৰপিছত আহিলে চুচিৰ বাদ্য। চুচিৰ মানে বতাহ দি বা মুখেৰে ফুঁ দি বজোৱা বাদ্যবিলাকেই হৈছে চুচিৰ বাদ্য। যেনে বাঁহী, বাঁহীটো আন্তৰ্জাতিক বাদ্য। এই সম্বন্ধেও ভাগৱতত আছে, কৃষ্ণই বাঁহী বুজাইছে। অসমতো তেনেকুৱাকৈ সেই বাঁহীৰ অনুৰূপ বাদ্য অনেক পোৱা যায়। তাৰ ভিতৰত টেহেলী, সুতুলি ইত্যাদি। গগনা বিহুত সাধাৰণতে গাভৰুসকলে বজোৱা সৰু এচিড বাঁহেৰে নিৰ্মিত এবিধ সৰু সুখীৰ বাদ্য। গগনা সাধাৰণতে জাতি বাঁহৰ আগলি অংশৰে বনোৱা হয়। আগলি অংশ হ'লেই নহ'ব, পুৰণিও হ'ব লাগিব, আৰু সেইবাবে আমি বচুঙাৰে বনাওঁ। বচুঙাটো জাতি বাঁহৰ আগলি অংশৰে বচুঙা বনায়। বচুঙা হ'লেও নহ'ব, সি অন্ততঃ 4-5 বছৰ যিমান পুৰণি হয় সিমানে তাৰ মাতটো ভাল হয়। বচুঙাতকৈ পুৰণি পাকঘৰৰ 20-25 বছৰীয়া পুৰণি পাকঘৰৰ যিটো মাৰলি বা কামিয়ং, সেইটো আৰু বেছি ভাল হয়। গগনা সাধাৰণতে দুবিধ, লাহৰী গগনা আৰু ৰামধুন গগনা। এইখন লাহৰী গগনা, এখন ছোৱালীবিলাকে বজায়, সেইখনো ৰামধুন হ'লেও এইখন পাতি গগনা বুলি কয়, এইখন ল'ৰাসকলে বজায়। আৰু এবিধ গগনা আছে, এবিধ মুগা সূতা লগাই বজায়। পেঁপা মহৰ শিঙৰ থোলাত চুপহি লগাই মুখেৰে বজোৱা বিহু নাচৰ এবিধ অতি উৎসাহী সুখীৰ বাদ্য। শংখ মুখেৰে ফু দি পূজা
নাইবা মাংগলিক অনুষ্ঠানসমূহত ধ্বনি কৰা হয়। ইয়াৰ পিছতে আহিলে ঝংকাৰ বাদ্য বা ঘন বাদ্য। এই বাদ্যৰ ব্যৱহাৰ অতি পুৰণি। অসমত অতীজৰ পৰা এই বাদ্যৰ প্ৰচলন হৈয়ে গৈছে। যেনে এই বাদ্যৰ ভিতৰত পৰে ঘণ্টা। এনেধৰণৰ বাদ্যবিলাকক তাৰ মাত্ৰ এটাই ধ্বনি, তাৰ ধ্বনি পৰিৱৰ্তন কৰিব নোৱাৰি। তেনেকৈ তাৰ ভিতৰতে কৰতালো পৰে, ৰামতালো পৰে বা সৰু খঞ্জুৰি, তেনেকুৱা ধৰণৰ তালবিলাকো এই বাদ্যৰ ভিতৰত। গতিকে এই বাদ্যযন্ত্ৰও অসমত অতি পুৰণি কালৰ পৰা প্ৰচলন হোৱা বুলি জানিব পৰা যায়। বৰকাহ আৰু তাল হ'ল আন দুবিধ ঘনবাদ্য যি অসমীয়া ধৰ্মীয় অনুষ্ঠান আৰু লোকসংগীতত বহুলভাৱে প্ৰচলিত হয়। টকা, জেমটিং আৰু ধুপটং হ'ল আন তিনিবিধ বাঁহেৰে নিৰ্মিত ঘনবাদ্য বা ঝংকাৰ বাদ্য। অসমৰ পুৰণি বাদ্যযন্ত্ৰসমূহে আজিও অসমীয়া লোকসংগীতৰ পথাৰখন সজীৱ আৰু জীপাল কৰি ৰাখিছে। বিভিন্ন জাতি উপজাতিৰ বাদ্যযন্ত্ৰৰ সমাহাৰে অসমীয়া জাতিৰ সংস্কৃতিৰ বৰভেটি টনকিয়াল আৰু সুদৃঢ় কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চিৰপ্ৰবামান লুইতৰ দৰে পুৰণি অসমীয়া বাদ্যযন্ত্ৰও যে অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ ৰ'ব, ই অনস্বীকাৰ্য।